পাহাৰীক এইখন ঘৰৰ পৰা উলিয়াই পঠিওৱাৰ আঁৰৰ মূল মানুহজনেই মই। তথাপিও মই তোমাক চহী কৰি দিছোঁ, কাৰণ তাতোতকৈ ডাঙৰ দায়িত্ব এটা তোমাৰ আছে। দেউতাক চম্ভালিবা। মোৰ কথা মতে এইখন ঘৰৰ মানুহবিলাক উঠা বহা কৰিব। ইমান বছৰে যি সপোন পুহিছিলোঁ, অৱশেষত আজি মোৰ পূৰণ হ'ল। বৰ্তমান আমাৰ ইমান পইচাৰ প্ৰব্লেম হৈ আছে, আপুনি দেখোন কথাবোৰ জানেই। তুমি ঠিকেই ভাবিছা। ৰ'ব, মই এতিয়া আপোনাক ইনজেকশ্যনটো দি দিওঁ। সি ক'লেই নহ'ব নহয়। তুমি কেৱল তাৰ পত্নীয়ে নহয়, সেইখন ঘৰ বোৱাৰীও। গতিকে এইটো বিষয়ত সিদ্ধান্ত লোৱাৰ অধিকাৰ আমাৰো আছে। ব'লা ঘৰলৈ। মই আপোনাক হাতযোৰ কৰিছোঁ, তেওঁক অনুমতি দিয়ক মোৰ লগত যাবলৈ। আপুনি মোক হাতযোৰ কৰিব নালাগে, কিন্তু আপুনি যিটো বিচাৰিছে সেইটো সম্ভৱ নহয়। আপুনি যাব পাৰে। আপুনি কেনেধৰণৰ কথা কয়? ছোৱালীজনীৰ সংসাৰখন কি টিকি থকাটো আপুনি নিবিচাৰে নেকি? মানুহজনে হাতযোৰ কৰিছে আপোনাৰ ওচৰত, আপুনি নুবুজে কিয়? তেখেতেতো সকলোৰে ভালৰ কথাই চিন্তা কৰিছে। আমাৰ ছোৱালীজনীৰ সুখৰ কথা চিন্তা কৰিয়ে কথাবোৰ কৈছে। আপুনি প্ৰতিশ্ৰুতি দিব পাৰিব যে মোৰ ছোৱালীয়ে আপোনাৰ ঘৰত কোনোদিন চকু পানী টুকিবলগীয়া নহয়? যদি আপুনি প্ৰতিশ্ৰুতি দিব পাৰে, তেতিয়াহ'লে মোৰ ছোৱালীক আপুনি লৈ যাওক, আৰু যদি প্ৰতিশ্ৰুতি দিব নোৱাৰে, তেতিয়াহ'লে ভৱিষ্যত আপুনি কোনোদিন মোৰ ঘৰলৈ নাহিব। মই প্ৰতিশ্ৰুতি দিছোঁ, আপোনাৰ ছোৱালীয়ে কেতিয়াও চকুৰ পানী টুকিবলগীয়া নহয়। ঠিক আছে, এটা সুযোগ দি চাওঁ, কিন্তু দ্বিতীয়বাৰ যদি এনেকুৱা কিবা হয়, তেতিয়াহ'লে মোৰ ওচৰলৈ হাতযোৰ কৰিবলৈ নাহিব। যা পাহাৰী, দেউতাৰ লগত যাগৈ। মোক বেয়া নাপাব দেউতা, কিন্তু মই সেইখন ঘৰলৈ যাব নোৱাৰোঁ। আপোনাৰ ল'ৰাই মোক সেইখন ঘৰৰ পৰা উলিয়াই পঠিয়াই দিছে। মই তেতিয়াহে তালৈ যাম যেতিয়া তেওঁ নিজেই মোক সেইখন ঘৰত বিচাৰিব। মোক আশীৰ্বাদ কৰিব দেউতা, যাতে সকলোবোৰ সহ্য কৰিবলৈ মই শক্তি পাওঁ। পাহাৰী শুনচোন, শুনিলে মোৰ ছোৱালীৰ সিদ্ধান্ত? আমি আমাৰ দুৰ্ভাগ্যক স্বীকাৰ কৰি লৈছোঁ, কিন্তু আমাতকৈ দুৰ্ভগীয়া আপোনালোক। গৌৰৱে পাহাৰীৰ দৰে এগৰাকী পত্নীক হেৰুৱালে, আৰু আপুনি আপোনালোকৰ বোৱাৰী। আজি তাই কান্দিছে সঁচা, কিন্তু আমাৰ মৰমত তাইৰ এদিন দুখবোৰ পাতলি যাব। কিন্তু শেষ হৈ যাব আপোনালোকৰ ঘৰখন, যিয়ে তাইৰ মূল্য দিব নোৱাৰিলে। হাঁহি সুখ সকলোবোৰ আঁতৰি যাব। নাভাবিব, মই আপোনাক অভিশাপ দিছোঁ, এয়া বাস্তৱ। আপুনি যাব পাৰে। মা, আজি ৰাতিৰ সাজত কি বনাব? কি? মই তোমাৰ চাকৰনি নেকি?
যে ৰান্ধি বাঢ়ি মই তোমাক খুৱাই থাকিম? মই দিনৰ দিনটো অফিচত কাম কৰি আহোঁ আৰু আপুনি এসাঁজ বনাই খুৱাব নোৱাৰে নেকি? এটা কথা কি জানে, মই ইনকাম কৰি আছোঁ বাবে আজি এই ঘৰখন চলি আছে। অফিচলৈ গৈছোঁ বাবে সকলোবোৰ ঠিকেই আছে। যিহেতু ময়ে অকলে ইনকাম কৰি আছোঁ, মই বাকীবোৰ কষ্টৰ কাম কিয় কৰিম? তুমি ভুল ভাবি আছা শিখা। কালিলৈৰ পৰা এইখন ঘৰত তোমাৰ দপদপনি নচলিব। তুমি অফিচৰ যিখন চকীত বহি মোৰ আগত দম্ভালি মাৰি কথা কৈছা, সেই চকীখনত বহাৰ সুযোগ তুমি আৰু নাপাবা। এতিয়াৰে পৰা তোমাৰ সপোন আৰু কেতিয়াও পূৰণ নহয়। এই ঘৰখনৰ সকলোবোৰ সা সম্পত্তি কোম্পানী সকলোবোৰ মোৰ নামত। সেই ঘৰখনৰ মালিকনী মই। কি? আপুনি এইবোৰ কি কৈ আছে? এয়া চোৱা, গৌৰৱে সকলোবোৰ মোৰ নামত কৰি দিছে। যোৱা, ৰাতিৰ ভাত সাজ বনোৱাগৈ, নহ'লে তোমাৰ প্ৰব্লেম হ'ব নহয়। মোক সন্তুষ্ট কৰা, তেতিয়াহে তোমাক শান্তিত থাকিবলৈ দিম। অনবৰতে এইবোৰ কি খেলি থাকা? তোমাৰ আৰু বেলেগ কাম নাই? এনি টাইম যে মোবাইলটোতে সোমাই থাকা? তোমাৰ হ'ল কি? হঠাৎ যে মোক ইমান খং কৰিছা? এতিয়া তুমি ইয়াৰ পৰা যোৱা। মোক অকমান দেৰি অকলে থাকিবলৈ দিয়া। কি হ'ল? ওলাই যাবানে নে গতিয়াই বাহিৰ কৰিম? মোৰ ভাল লাগিল বা অৱশেষত যে তই এটা উচিত সিদ্ধান্ত ললি। সেইজন মানুহৰ লগত তেনেকুৱাই কৰিব লাগে। ইমান বিপদৰ সময়ত সেই মানুহজনৰ লগত তই কেনেকৈ আছিলি? ঠিক আছে, নুলিয়াও। তইও কিন্তু আৰু দুখ কৰি থাকিব নোৱাৰিবি। যদি সেইখন ঘৰলৈ নোযোৱাৰ সিদ্ধান্ত লৈছয়েই, সিদ্ধান্ত ভালকৈ পালন কৰ। তই যদি এনেকৈ দুখত থাক, ঘৰত কোনেও সুখত থাকিব নোৱাৰিব বা। তই বিচাৰিলেহে বোলে তাই উভতি আহিব। মই কৈছিলোঁ দেখোন মোৰ কাৰো প্ৰয়োজন নাই। তাৰপিছতো তুমি কিয় গৈছিলা? তোৰ বাবে গৈছিলোঁ। মই জানো পাহাৰীৰ অবিহনে তই সুখী হ'ব নোৱাৰ। মই বুজিছোঁ তোৰ এই অৱস্থা কিয় হৈছে। আচলতে তই ডিপ্ৰেশ্যনত ভুগিছ। তই এতিয়া এইখিনি সময়ত বুজিব পৰা অৱস্থাত নাই। তই তেতিয়া বুজিবি যেতিয়া তই সুস্থ হবি। গৌৰৱে কিয় এনে কৰিলে তুমি নিশ্চয় জানিবা। কিয় এনেকুৱা কৰিলে সি? কি হৈছে তাৰ? মোক তোমাৰ সহায়ৰ প্ৰয়োজন।
মোক বেয়া নাপাব দেউতা, কিন্তু মই সেইখন ঘৰলৈ যাব নোৱাৰোঁ। আপোনাৰ ল'ৰাই মোক সেইখন ঘৰৰ পৰা উলিয়াই পঠিয়াই দিছে। মই তেতিয়াহে তালৈ যাম যেতিয়া তেওঁ নিজেই মোক সেইখন ঘৰত বিচাৰিব। মোক আশীৰ্বাদ কৰিব দেউতা, যাতে এই সকলোবোৰ সহ্য কৰিবলৈ মই শক্তি পাওঁ। মই পাহাৰীৰ ওচৰলৈ গৈছিলোঁ, কিন্তু তাই নাহোঁ বুলি ক'লে। তই বিচাৰিলেহে বোলে তাই উভতি আহিব। মই কৈছিলোঁ দেখোন মোৰ কাৰো প্ৰয়োজন নাই। তাৰপিছতো তুমি কিয় গৈছিলা? তোৰ বাবে গৈছিলোঁ। মই জানো পাহাৰীৰ অবিহনে তই সুখী হ'ব নোৱাৰ। মই বুজিছোঁ তোৰ এই অৱস্থা কিয় হৈছে। আচলতে তই ডিপ্ৰেশ্যনত ভুগিছ। তই এতিয়া এইখিনি সময়ত বুজিব পৰা অৱস্থাত নাই। তই তেতিয়া বুজিবি যেতিয়া তই সুস্থ হবি। আজি আপুনি মোক লগ কৰিব বিচাৰিলে যে? মই একো বুজিব পৰা নাই গৌৰৱে কিয় এনে কৰিলে। তুমি নিশ্চয় জানিবা কিয় এনেকুৱা কৰিলে সি, কি হৈছে তাৰ। মোক তোমাৰ সহায়ৰ প্ৰয়োজন। তুমি মোৰ পৰা একো লুকুৱাব নালাগে, যি জানা সকলো কোৱা। মই আপোনাক নকওঁ বুলিয়ে ভাবিছিলোঁ, কাৰণ গৌৰৱে মোক বন্ধু বুলিয়ে নাভাবে। তথাপি আপুনি নিজৰ ল'ৰাৰ বাবে মোৰ ওচৰত সহায় বিচাৰি আহিছে, গতিকে মই আজি সকলো কথা ক'ম। সব ঠিক আছে, কিন্তু এতিয়াও সকলোবোৰ তোৰ নামত সম্পূৰ্ণকৈ হৈ যোৱা নাই। আইনী প্ৰক্ৰিয়া অকণমান বাকী আছে। আইনী মানে তই সেইবোৰ নুবুজিবি দে। যি কৰিব লাগে সকলোবোৰ মই কৰিম। কি হ'ল বোৱাৰী, তুমি এতিয়ালৈকে অফিচলৈ যোৱা নাই যে? অঁ, নাই যোৱা। মই
আপোনাক নকওঁ বুলিয়ে ভাবিছিলোঁ, কাৰণ গৌৰৱে মোক বন্ধু বুলিয়ে নাভাবে। তথাপি আপুনি নিজৰ ল'ৰাৰ বাবে মোৰ ওচৰত সহায় বিচাৰি আহিছে, গতিকে মই আজি সকলো কথা ক'ম। তই আজি মোক ঘৰলৈ মাতিলি যে, ভিন্ন নাই নেকি? নাই বাবেতো মাতিছোঁ, থাকিলে মাতো নেকি? তোৰ বাবে ভাল খবৰ এটা আছে। এইখন চা, মই মোৰ কাম আৰম্ভ কৰি দিছোঁ। এতিয়া সকলোবোৰ তই চম্ভালিব লাগিব। তই পাৰিবিনে? কিয় নোৱাৰিম? চব ঠিক আছে, কিন্তু এতিয়াও সকলোবোৰ তোৰ নামত সম্পূৰ্ণকৈ হৈ যোৱা নাই। আইনী প্ৰক্ৰিয়া অকণমান বাকী আছে। আইনী? মানে তই সেইবোৰ নুবুজিবি দে। যি কৰিব লাগে সকলোবোৰ মই কৰিম। হ'ব দে, সোনকালে কৰিবি। সোনকালে মানে কাইলৈ কৰিম, আৰু কাইলৈৰ পৰা সঁচা অৰ্থত তই মালিকনী হবি। আইনী প্ৰক্ৰিয়াটোহে আছে, উকিলৰ হতুৱাই কৰিম বাৰু। এইফালে যে সৰুতে যে আমি এবাৰ চাৰ্কাছ চাব আহিছিলোঁ ন, তোৰ মনত আছেনে পাহাৰী? আৰু মই যে এগালমান চকলেট কিনিছিলোঁ, আৰু বান্দৰে যে গোটেই সোপা থুকিয়াই লৈ গৈছিলে, কমখন ভয় খাইছিলোঁ নে? আমাৰ চিঞৰ শুনি যে পাহাৰী বা বাগৰি পৰিছিল। কি হ'ল পাহাৰী, তোৰ আকৌ মনত পৰি লাজ লাগি গৈছে নেকি? কি হ'ল বোৱাৰী, তুমি এতিয়ালৈকে অফিচলৈ যোৱা নাই যে? অঁ, নাই যোৱা। হেল্ল', কি?